বোকাজানৰ ডুবাজানত অথন্তৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সমাগত বিধানসভা নিৰ্বাচনক লৈ কুচকাৱাজ চলি থকাৰ সময়তেই বোকাজানৰ এখন গাঁৱত সংঘটিত হয় এক অনুৰূপ ঘটনা। বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপথাৰৰ ডুবাজানত এখন গাঁৱৰ কেইবাজনো ব্যক্তিৰ নাম অৱগত নকৰাকৈয়ে আম আদমি পাৰ্টীৰ জিলা সমিতিত পঞ্জীয়ন কৰোৱাত ক্ষুব্ধ হৈ পৰে। কিয়নো সেই গাঁৱৰ বাসিন্দাসকলে পূৰ্বৰে পৰা ভাৰতীয় জনতা পাৰ্টীত সক্ৰিয় কৰ্মকৰ্তা হিচাপে নিয়োগ হৈ আছে আৰু আজীৱন থাকিব বুলি উল্লেখ কৰে। মাৰ্চৰ 6 তাৰিখে মই ফোনৰ যোগেদি মই গম পালোঁ, যিহেতু মোৰ ভাগিনে মোক লিষ্টখন দিলে মোৰ হাতত, তেতিয়া মই কথাষাৰ গম পালোঁ যে মোক আম আদমি পাৰ্টীত মানে মোৰ নামটো সন্নিৱিষ্ট কৰিছে। আৰু এইটো ক্ষেত্ৰত মই একমত নহয়, যিহেতু মই আজি 15 বছৰ ধৰি ঢেকিয়াল ছাৰ থকাৰ পৰাই মই বিজেপি চৰকাৰৰ লগতে জড়িত হৈ আছোঁ আৰু এতিয়াও মই তাৰ লগতে জড়িত হৈ থাকিম। কাৰণ মোৰ নামটো উল্লেখ হোৱাৰ কাৰণে মই বহুত দুখ পাইছোঁ, যিহেতু মই মণ্ডল কংগ্ৰেছক মই কৈছোঁ এইষাৰ কথা, যাতে মোৰ নামটো এনেকুৱা তেনেকুৱা হৈছে, এই কথাটো মই জনাইছোঁ। আৰু এইকাৰণে মই দুখো পাইছোঁ, যিহেতু মোৰ নামটো ওলাই পৰাৰ কাৰণে। আৰু সেইকাৰণে মই অতিকৈ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ নামটো যাতে এই আম আদমি পাৰ্টীৰ পৰা নামটো যাতে আমাৰ কাটি দিয়ে। আৰু আমি যিটো আমাৰ আগৰ পৰা যিটো আমি চলি আছোঁ ৰুলিং চৰকাৰত বিজেপি পাৰ্টীত, আমি তাতে জড়িত হৈ থাকিম আৰু আজীৱন থাকিম যেতিয়ালৈকে চৰকাৰ থাকিব। যিহেতু আমাৰ নোমল ছাৰ আমাৰ কাৰণে বহুত সহায় কৰিছে, আমাৰ গাঁওখনৰ কাৰণে বহুত ৰাস্তা পদূলি, কিছুমান দুখীয়া দৰিদ্ৰবিলাককো বহুত সহায় কৰিছে। সকলোকে দিব পৰা নাই, তথাপিও যিমানখিনি পাৰিছে ছাৰে আমাক সহায় কৰিছে। সেইটো কাৰণে ছাৰক লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ ছাৰক। কিন্তু তাৰ পাছতো কেনেকৈ তেওঁলোকৰ নাম আম আদমি পাৰ্টীত সংযোজন কৰিলে সেইটোহে এতিয়া চিন্তনীয় বিষয়। সেই গাঁৱৰে কোনো দুষ্ট চক্ৰই কোনো ধৰণৰ অৱগত নকৰাকৈ মেকালিন চাংমাক সাধাৰণ সম্পাদক, পূৰ্ণিমা চাংমা, অৰুণা মাৰাক আৰু দয়াৱতী আৰেঙক কাৰ্যবাহী সদস্য হিচাপে নিযুক্ত কৰাৰ বাবে চিন্তিত হৈ পৰিছে। ভুক্তভোগী মহিলাসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে স্থানীয় বিধায়ক ডক্টৰ নোমল মমিনে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত যেনেকৈ কষ্ট কৰিছে তেনেকুৱা এজন বিধায়ক কেতিয়াও নাপাব। যেতিয়ালৈকে ডক্টৰ নোমল মমিন থাকিব তেতিয়ালৈকে বিজেপি দলৰ হৈ কাম কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। একো জানি পোৱা নাই, আমি একো গম পোৱা নাই। ইয়াৰ বাহিৰে আমি কি ক'ম, মোক যে জেনেৰেল ছেক্ৰেটাৰী মোক ৰাখি দিছে, মই এইটোও গম নাপাওঁ। কোন পাৰ্টি? এই আম পাৰ্টি। আৰু ইয়াৰ ভিতৰতে কোনে প্ৰেচিডেণ্ট তাৰ নামো নাজানো, কিবাও নাজানো, চিনিও নাপাওঁ, গমো নাপাওঁ। এই কথাটো আজি 2 দিনমান হৈছে। কোনে ক'লে আপোনালোকক? মই নিজে কাণেৰে আমাৰ দেখিছো, মানে চকুৰে দেখিছে নিচিনা আৰু এইটো আমাক দেখাই দিছে। কিহত পাইছিল? আমাৰ কাগজত পাইছিল নেকি? কাগজ মোবাইলতে দেখাই দিছে, মানে মোবাইলত কাগজত লিখা আছিলে। কি বোলে এটা? নাই, মই একো গম নাপায়। খালি আপোনালোকৰ নামটোহে দেখা পাইছে? খালি নামটোৱে। আৰু আমাৰ ইয়াত কেইজনৰ নাম আহিছে? ইয়াতে আহিছে নেকি 10-12 জনৰ মানৰ নামটো আছে, হ'লেও সেইকেইটা নামো মই এতিয়ালৈকে চোৱাবি নাই আৰু দেখাবি নাই। আমি এতিয়া তকটো বৰ্তমান আমি যিটো ইটো চৰকাৰ আছে, বিজেপি চৰকাৰ, আমি এই বিজেপি চৰকাৰৰ লগতে বৰ্তমান এতিয়ালৈকে আছো। বৰ্তমান আমাক যিটো দিবলগীয়া নোমল যিটো ছাৰে ৰাস্তা পদূলি কি আছে সেইকেইটা মানে সম্পূৰ্ণ দিয়ে আছে, আৰু তাৰপিছত আৰু কিনো ক'ম। ৰিপৰ্টাৰ লাইভ অসম।